মায়ঙে সংঘটিত হয়েছে এক করুণ ঘটনা। পবিতরা থেকে বেরিয়ে আসা এক গন্ডারের আক্রমণে প্রাণ হারান এক ব্যক্তি। মায়ঙে সংঘটিত হয় এক করুণ ঘটনা। পবিতরা থেকে বেরিয়ে আসা এক গন্ডারের আক্রমণে নিহত হন এক ব্যক্তি। ৩৫ বছরের নিহত ব্যক্তির নাম সাদ্দাম হোসেন। হাডুক ব্রিজের নিকটবর্তী অঞ্চলে সংঘটিত হয়েছে এই ঘটনাটি। ডিমোরিয়ার কচুতলি থেকে উচ্ছেদিত সাদ্দাম হোসেন ঘরের সকল সামগ্রী নিয়ে যাওয়ার সময় স্প্লেন্ডার মোটরসাইকেলে তিনি যাচ্ছিলেন, আর সেই সময় অতর্কিতে একটি গন্ডার তার উপরে আক্রমণ করে, ফলে ঘটনাস্থলেই নিহত হন তিনি। ঘটনা সংঘটিত হওয়ার সাথে সাথে স্থানীয় লোকেরা পবিতরার বনাঞ্চলিক আধিকারিককে খবর দেয়। যদিও ঘটনার ৩ ঘন্টা পরেও ঘটনাস্থলে উপস্থিত হয়নি কোনো বনকর্মী, যাকে কেন্দ্র করে ক্ষোভিত হয়েছে স্থানীয় জনগণ। তারা ঘেরাও করে বনাঞ্চলিক আধিকারিকের কার্যালয়। অবশ্য পরবর্তী সময়ে মায়ং সার্কেল অফিসারের আধিকারিক প্রিয়াঙ্কা গগৈ উপস্থিত হয়ে পরিস্থিতি নিয়ন্ত্রণ করেন। আমি ঘৰৰ পৰা দেখা পাইছো, ঘৰটো আমাৰ ওচৰতে দেখা পাই ৰাস্তাত আহি আমি ৰাস্তাৰ গাড়ীবিলাক বন্ধ কৰিছো যে আপোনালোকে গাড়ী লৈ নাযাব, এইফালে ঘৰ আহি আছে কথা পাতি। এতিয়া এই ল'ৰাটো বাইক লৈ আপোনাৰ সোণাপুৰৰ ফালৰ পৰা কলমপাৰা ফালে আহিছে। আহি থাকোঁতে ল'ৰাটো ঘৰটো যে ৰাস্তাত উঠি থাকোঁতে ল'ৰাটো যেতিয়া বাইক লৈ আহি পালে, তেতিয়া বাইকটো ঘূৰাইছে। ল'ৰাটো ঘৰৰ সন্মুখেদি ঘূৰাই আনিছে, ঘৰে যাই বাইকটো খুন্দা মাৰি পেলাই দিছে। ল'ৰাটো ৰাস্তাৰ পশ্চিম চাইডত ল'ৰাটো দাউৰি নামিছে, আৰু লগে লগে গড়টো আহি ল'ৰাটোক আহি শিং মাৰি বগৰাই দি মাথাটো ফালি পেলাইছে। তেতিয়া আমি আৰু মানুহ ৮-১০জন মান মানুহ গোট খাইছো। আমাৰ ঘৰৰ পৰা মাইকী মানুহ সকলোৱে আহিছে। আহি পেলাই হাল্লা চিল্লা কৰাৰ পিছতে গড়টো এৰি পেলাই যায়, আকৌ আহে ল'ৰাটোক ধৰে। এনেকৈ ধৰাৰ পিছতে প্ৰায় ৫ মিনিট সময় খেলা কৰিছে, আৰু ইয়াতে কোনো ফৰেষ্টাৰৰ ডিপাৰ্টমেণ্টৰ মানুহ কোনেও নাই। আমি ইয়াতে ল'ৰাটোলৈ এতিয়ালৈ আছে প্ৰায় ২ ঘণ্টাৰ ওপৰত হৈ গৈছে, এতিয়ালৈ কোনো ফৰেষ্টাৰৰ মানুহ ইয়াতে অহা নাই। কিন্তু থানাৰ পৰা, মায়ং থানাৰ পৰা প্ৰশাসনৰ মানুহবিলাক আহিছে। ঘৰে যিজন ব্যক্তিক মানে মাৰিলে, এই ব্যক্তিজন মোৰ ভতিজাক হয়। মোৰ নাম ছাদিক আহমেদ, আৰু মই স্থানীয় ৰাইজৰ যিটো ভাষ্য লৈছোঁ যে ঘটনা সংঘটিত হোৱাৰ ২ ঘণ্টা পাৰ হৈ গৈছে, প্ৰায় ২.৫ ঘণ্টামান হৈ গ'ল। এতিয়ালৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এজনো মানুহ ইয়াত উপস্থিত হোৱা নাই। মই আপোনালোকৰ জৰিয়তে এই ইয়াত ফৰেষ্ট ৰেঞ্জাৰ অফিচাৰ যিটো কি নাম আছিল, নয়নজ্যোতি দাস, তেখেতে ইয়াতে বহি কি কৰি আছে? চৰকাৰে তেখেতক দৰমহা দি আছে ইয়াত কিহৰ কাৰণে? ইয়াত লোকেল মানুহখিনি কোৱা মতে তেখেতৰ মানে লোকেল মানুহখিনিৰ নিৰাপত্তা নাই। প্লাছ তেখেতে এই লোকেল মানুহ যিটো কৈ আছে, তেখেতে কেৱল কি কৰে, এই মাছমৰীয়াখিনি মাছ মাৰে, কি কৰে, এই মাছৰ লগতে তেওঁ লাগি থাকে। কিন্তু গড়বিলাক যে এনেকুৱা অত্যাচাৰ কৰি থাকে মানুহখিনিক, তেওঁ কোনো ব্যৱস্থা নলয়। মই আপোনালোকৰ জৰিয়তে বনমন্ত্ৰী আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়ক মই আহ্বান জনাইছোঁ, এই বিষয়ৰ বিৰুদ্ধে এটা তদন্ত হওক। তেওঁ পবিতৰাত এই ৰেঞ্জাৰ অফিচত বহি তেওঁ কি কৰি আছে? লোকেল মানুহখিনিৰ যে ইমান হাৰাশাস্তি হৈছে, তেওঁ কিয় পদক্ষেপ নলয়? আপোনালোকৰ জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষক মই দাবী জনাইছোঁ ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কাৰণে। ইয়াত যিজন মানুহ মৃত হৈছে তেওঁৰ নাম সাদ্দাম হোসেন, মোৰ ভতিজাক হয়। তেওঁৰ ঘৰ কচুতলি হয়। তেওঁ ঘৰৰ পৰা মায়ঙলৈ যাব খুজিছিল। বাটতে তেওঁ কি কৰিলে, গড়ে খুন্দিয়াই দিলে। গড়ে খুন্দিয়াই দিয়াৰ ফলত অকস্মাতে তেওঁ পৰি গ'ল। পৰি যোৱাৰ পিছত তেওঁ ৰাস্তাৰ পশ্চিম ফালে দৌৰি আহিলে। তাতেই এই পথৰ ৰাস্তাৰ কাষতে তেওঁক গড়ে আক্ৰমণ কৰিছে। আক্ৰমণ কৰি থিতাতে তেওঁ নিহত হয়। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।